এটি সৰু ল'ৰাই সদায় তেওঁ নিজৰ ভাগৰ টিফিনটো ঘৰৰ পৰা মাকে বনাই দিয়া লৈ যায়, বাটত এজন বৃদ্ধ মানুহক দি থৈ যায়। বৃদ্ধজনে কয় যে তুমি যে মোক দিছা, তুমি কি খাবা? ল'ৰাজনে কয় যে নহয় নহয় ককা, মোতকৈ আপোনাৰহে প্ৰয়োজন বেছি। আপুনি খাওক, মই স্কুলৰ পৰা আহিলে আকৌ খাবলৈ পামেই। আপুনি আকৌ দিনটো নোখোৱাকৈ থাকিব নহয়, আপোনাকতো কোনেও নিদিয়ে। ল'ৰাটো সেই উদাৰতা আৰু মহানতা দেখি বুঢ়াজনে একো ক'ব নোৱাৰে, তেওঁ লৈ থৈ আৰু খায়। কিন্তু ক্লাছত সদায় লগৰীয়াবিলাকে কয় তুমি কেলৈ টিফিন আনা, সদায় খালী টিফিন বক্সটো আনা। সি একোকে নকয়। তাৰপিছত এদিন আটাইবোৰ গোট খালে, বোলে নহয় আমি আজি ইয়াৰ কাৰণটো বিচাৰি উলিয়াম বোলা। সি ঘৰলৈ যোৱাৰ লগে লগে গৈ গোটেই ক্লাছৰ ল'ৰা ছোৱালীকেইটা গ'ল, গৈ মাকক সুধিলেগৈ যে আণ্টি আপুনি ইয়াক কেতিয়াও টিফিন নিদিয়েনে? বোলে সদায় দিওঁ দেখোন, সদায় সি লৈ যায় নহয়। তেওঁলোকে তাৰপৰা গুচি আহিলে আৰু ভাবিলে নহয় ইয়াৰ কাৰণ বেলেগ হ'ব পাৰে। এদিন ৰাতিপুৱা বেলাতে মানে স্কুল বহাৰ আগতে সিহঁত আকৌ আগবাঢ়িলে তাৰ কি কাৰণত সি টিফিনটো নানে চাবৰ কাৰণে। গৈ দেখা পালেগৈ যে সি সদায় ঘৰৰ পৰা টিফিন লৈ আহে আৰু গছ এজোপা তলত বহি থকা বুঢ়া এজনক দি থৈ যায়। বুঢ়াজনে বাৰে বাৰে কয় তুমি দিনটো কি খাবা? সি কয় নহয় নহয় মই স্কুলৰ পৰা আহিলেই খামেই নহয়, মায়ে মোলৈ থ'বই। আপুনি যে আকৌ গোটেই দিনটো লঘোণেই থাকিব লাগিব, গতিকে মোতকৈ আপোনাৰহে প্ৰয়োজনটো বেছি, গতিকে মই দিলোঁ। এই কথাষাৰ শুনাৰ পিছতে সকলো ল'ৰা ছোৱালীয়ে ভাবিলে ই সঁচাকৈ বৰ মহান। তেতিয়াৰ পৰা সিহঁতে প্ৰত্যেকেই তাক নিজৰ নিজৰ ভাগৰ অলপ অলপ তাৰ টিফিনত থৈ দিয়া হ'ল। গতিকে সৰু সৰু কথাটো কিন্তু ভাল লাগে।